আৰু আচল কথাটো হ'ল আজি 177 দিনৰ মূৰত অৰবিন্দ কেজৰিৱাল জেলৰ পৰা মুক্ত হৈ আহিলে। আৰু অৰবিন্দ কেজৰিৱালক আজি প্ৰায় ছমাহৰ মূৰত তেওঁক বিনা দুখত, ছমাহৰ কাৰণে বিনা কাৰণত জেলত ভৰাই থৈছিলে। আচল কথাটো সেইটো নহয় যে তেওঁবিলাকে চৰকাৰখনে, বিশেষকৈ নৰেন্দ্ৰ মোদীয়ে কিছুমান পোহনীয়া কুকুৰ বুলিয়ে কৈছোঁ, কুকুৰ লগাই অৰবিন্দ কেজৰিৱালক, মনীষ চিচোদিয়া, সতীশ জৈন আৰু সঞ্জয় সিং আদি আটাইকেইজন নেতাকে বন্দী কৰি থৈছিলে। এটাই উদ্দেশ্য আছিল, তেওঁলোকে দলটো যাতে ধ্বংস হয়, দলটো যাতে আগবাঢ়িব নোৱাৰে, সেই এটা উদ্দেশ্য লৈ পেলাই তেওঁলোকে কৰিছিলে। আৰু যিয়ে নহওক, এতিয়া ভগৱানৰ কৃপাত আৰু ৰাইজৰ মৰম স্নেহৰ কাৰণে আৰু সংবিধানৰ ৰক্ষা কৱচৰ কাৰণে আজি তেওঁ মুকলি হৈ আহিলে। এইটো এটা আমাৰ কাৰণে বিৰাট ভাল দিন, আনন্দৰ দিন। আৰু অৰবিন্দ কেজৰিৱালৰ নিচিনা এজন নেতাক কিমান দিন বন্দী কৰি ৰাখিব নোৱাৰে। যেনেকৈ বোৱতী নৈখনক বন্দী কৰি ৰাখিব নোৱাৰে, অৰবিন্দ কেজৰিৱালো এখন ব্ৰহ্মপুত্ৰৰ দৰে বোৱতী নৈ। গতিকে এই নৈখনক কেতিয়াও বন্দী কৰি কোনো শক্তি নাই তেওঁক বন্দী কৰি ৰখাৰ। আৰু দ্বিতীয়তে এইটো আপোনালোকে জানে যে আজি নৰেন্দ্ৰ মোদী চৰকাৰখনে ED, CBI, তাৰপিছত আপোনাৰ ইনকম টেক্স ইত্যাদি এজেঞ্চিবিলাকক অপপ্ৰয়োগ কৰি তেওঁবিলাকক সকলোকে আপোনাৰ এটাৰ পাছত এটা, প্ৰথমতে ED তাত জামিন পালে, আকৌ CBI এৰেষ্ট কৰিলে, CBI বন্দী কৰি থ'লে। গতিকে এইবিলাক হ'ল হেৰিয়াৰ ভাটৌ যেনেকৈ শিকায়, ঠিক তেনেকৈ নৰেন্দ্ৰ মোদীৰ ডিক্টেটৰত, নৰেন্দ্ৰ মোদীৰ যিখিনি নৰেন্দ্ৰ মোদীয়ে যিটো শিকাইছে, যেনেকৈ শিকাইছে তেনেকৈয়ে কাম কৰি গৈছে। যেনেকৈ এটা পোহনীয়া কুকুৰক ধৰ বুলি ক'লে ধৰে, আহ বুলি ক'লে আহে, যোৱা বুলি ক'লে যায়, ইত্যাদি। এতিয়া আমাৰ আটাইতকৈ আনন্দৰ দিন আজি অৰবিন্দ কেজৰিৱাল আটাইকেইজন নেতাই প্ৰায় মুক্ত হৈ আহিল। আৰু এতিয়া আমি ৰাইজৰ আশীৰ্বাদত আমাৰ দলটো আমি আগবঢ়াই নিব লাগে। ধন্যবাদ। আজি অকল আম আদমি পাৰ্টীয়ে নহয়, ভাৰতবৰ্ষৰ যি সংবিধানক মানি আহিছে, সদায় সত্যৰ জয় বুলি যি কৈ আহিছে, আজি সকলোৱে আজি আটাইতকৈ আমাৰ আনন্দৰ দিন। আমিও গুৱাহাটীত সেইধৰণে অনুচুপীয়াকৈ হ'লেও আমাৰ বহুকেইজন আম আদমি কৰ্মী বিষয়ববীয়া আজি আহি আমি ইয়াতে আপোনালোকে দেখিছে, আমি কেক কাটিছোঁ, মিঠাই ডিষ্ট্ৰিবিউট কৰিছোঁ। আমি আজি সকলোৱে আনন্দ কৰিছোঁ যে সত্যৰ জয় হৈছে আৰু সংবিধানক যিসকলে মানি চলি আহিছে, সংবিধানৰ আজি জয় হৈছে। আৰু এইটো আমাৰ আম আদমি পাৰ্টীৰ কাৰণে নিশ্চয়কৈ খুব গৌৰৱৰ কথা। আৰু এলায়েন্সত যিমান দল আছে, সকলোৱে এই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ মুক্তিৰ ক্ষেত্ৰত যি ধৰণে সহায় কৰিছিলে, সেই সকলোকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাৰ আজি খুব গৌৰৱৰ কথা, খুব আনন্দৰ কথা। আৰু আমি আজি এনেকুৱা এটা আমি সিদ্ধান্ত, আজি যিসকল বিষয়ববীয়া আমি ৰাজ্যিকৰ আজি ইয়াতে গুৱাহাটীত আছোঁ, তেখেতসকল আমি এটা সিদ্ধান্তও লৈছোঁ যে অহাকালিলৈ আমি জিলাৰ প্ৰত্যেকখন জিলাক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আৰু লগতে আমিও নিজাববীয়াকৈ আমি আমাৰ তেখেতসকলক আমি মেছেজ দি হ'লেও আমি প্ৰচাৰ চলাম যে প্ৰত্যেক জিলাৰ তেখেতসকলে কাৰ্যালয়ত আৰু লগতে ওচৰৰ যি ৰাজহুৱা স্থান আছে তেখেতসকলে আমি অনুৰোধ জনাম তেখেতসকলে যাতে চেলিব্ৰেট কৰে এই অনুষ্ঠানটো, যাতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ। কাৰণ আটাইতকৈ বিজেপিৰ আটাইতকৈ ভয় কৰা মানুহজন হ'ল অৰবিন্দ কেজৰিৱাল। যিটো কাৰণে তেওঁলোকে বিনা দুখত প্ৰায় 177 দিন তেখেতক জেলত ৰাখিছিলে, বিনা দুখত। আৰু সেই ক্ষেত্ৰত তেওঁলোকে CBI আৰু ED
গোটেই তেওঁলোকক ভেৰুণীয়া নিচিনাকৈ ব্যৱহাৰ কৰিছিলে, যেতিয়াই মন যায় তেনেকৈ ব্যৱহাৰ কৰিছিলে। কাৰণ এবাৰ যদি ইডিয়ে এৰি দিয়ে, আকৌ CBI-লৈকে আকৌ তেখেতক আকৌ তেওঁ জেলত বন্দী কৰি ৰাখিছিল। এই গোটেই প্ৰচেছটোত এতিয়া বিজেপিয়ে খুব বেয়া ধৰণে মুখ ঠেকেচা খাইছে। আৰু এতিয়া বিজেপিয়ে গম পাইছে যে সত্যৰ জয় হৈছে আৰু ভাৰতবৰ্ষৰ সকলো জনগণে এই যিটো আজি সুপ্ৰিম কোৰ্টৰ যিটো ন্যায়, সেই ন্যায়টোক গোটেই ভাৰতবৰ্ষৰ কোটি কোটি জনতাই আজি আদৰণি জনাইছে। অকল ইয়াতেই নহয়, অসমৰ লগতে বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই অনুষ্ঠানটো আজি বিভিন্ন ঠাইত উলহ মালহেৰে পাতিছে। আমি দেখিছোঁ দিল্লীতো আমাৰ দিল্লী আম আদমি পাৰ্টীৰ কাৰ্যালয়ত খুব সুন্দৰভাৱে অনুষ্ঠানটো হৈছে আৰু আমি আশা কৰোঁ অহাকালিও খুব ভাল ধৰণে এই অনুষ্ঠানটো হ'ব। আৰু ইয়াৰ লগতে যে হাৰিয়ানাৰ যি নিৰ্বাচন আছে, অলপ দিন আগতে মই দিল্লীতো আছিলোঁ, আমি যিটো দেখিছোঁ অলপমান অৰবিন্দ কেজৰিৱাল ডাঙৰে যেতিয়া জেলত আছিলে অলপ আমাৰ মানুহখিনি অলপ কৰ্মী যিসকল অলপ মনোবলটো ভাগি আছিল। এতিয়া মই আজি যিটো আমি দেখিছোঁ তেখেতসকলে যথেষ্ট উৎসাহিত হৈছে আৰু হাৰিয়ানাত আমি নিশ্চয়কৈ খুব ভাল ফলাফল দেখাব পাৰিম, আৰু বিজেপিয়ে যে তাত মুখ ঠেকেচা খাব একেবাৰে এইটো একদম নিৰ্ঘাত সত্য। কিন্তু সেইকাৰণে এই যিটো আজি যিটো উচ্চতম ন্যায়ালয়ে আজি যিটো ন্যায় দিলে আদৰণি জনাইছোঁ। তাতে আৰু এটা আমি বিশেষকৈ তাৰ লগত এড কৰিব পাৰোঁ যে এই যিটো ন্যায় ব্যৱস্থাটো উচ্চতম ন্যায়ালয়ত যিজন ন্যায়াধীশ আছিলে আমাৰ উজ্জ্বল ভূঞা ডাঙৰীয়া, আমাৰ অসমৰে ন্যায়াধীশ, তেখেতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে সত্যক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে যিখিনি ন্যায় ব্যৱস্থাত আজি যিখিনি আমাক দিলে ভাৰতবৰ্ষৰ জনগণক, তেখেতৰ আজি কোটি কোটি জনগণে তেখেতকো আশীৰ্বাদ দিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাইছোঁ তেখেতৰ ভাল আমি আশা কৰিছোঁ। আৰু আম আদমি পাৰ্টী, মোৰ এটা বিশ্বাস আছে, আম আদমি পাৰ্টীয়ে নিশ্চয়কৈ এই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, এতিয়া মনীষ চিচোদিয়া ডাঙৰ অলপ দিন আগতে ওলাই আহিলে, ইয়াৰ আগতে ওলালে সঞ্জয় সিং ডাঙৰীয়া, আমাৰ যিসকলক কাৰাবন্দী কৰি ৰাখিছিলে বিনা দুখত এজন এজনকৈ সকলো জেলৰ পৰা এতিয়া ওলাই আহিছে। এতিয়া আম আদমি পাৰ্টীৰ যিটো ধাৰাই কাম কৰিব, আমাৰ বিশ্বাস আছে গোটেই ভাৰতবৰ্ষত এটা আলোড়নৰ চেষ্টা কৰিব আৰু ইয়াৰ এই হাৰিয়ানাৰ পৰা এতিয়া আকৌ আৰম্ভ হ'ব। ধন্যবাদ। জয়তে আপোনালোক সকলো সাংবাদিক বন্ধু, আপোনালোকক আমি আমাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। তথা আজি দিনটো আমাৰ কাৰণে বিশেষ এটা আনন্দৰ দিন। আজি সুদীৰ্ঘ 177টা দিনৰ অন্তত আমাৰ আম আদমি পাৰ্টী দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী সন্মানীয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কাৰাগাৰৰ পৰা মুক্তি পাইছে। তেখেতক মহামান্য উচ্চতম ন্যায়ালয়ে আজি জামিন মঞ্জুৰ কৰিছে। এই আনন্দৰ দিনটোত আমি আপোনালোকক আমাৰ কাষত পাই নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ জৰিয়তে আমি মহামান্য উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ, সশ্ৰদ্ধ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইমান দিন আমাৰ সংকট কালত আপোনালোক সংবাদ মাধ্যমৰ কৰ্মীসকলে, অক্লান্ত সৈনিকসকলে যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। বিজেপি চৰকাৰৰ কুটিল ষড়যন্ত্ৰত বন্ধ কাৰাগাৰত ইমান দিন থাকিও আমাৰ যি দলৰ শীৰ্ষ নেতা ভাগি পৰা নাই। আমাৰ দলীয় কৰ্মীসকলৰ মনোবল অলপ হ'লেও ভাগি পৰিছিল, কিন্তু এই সময়ছোৱাত আমাৰ যুক্তিখিনি ৰাইজৰ মাজলৈ শুদ্ধভাৱে উপস্থাপন কৰিবলৈ আপোনালোকে যি সুবিধা দিলে, সংবাদ মাধ্যমৰ কৰ্মীসকলে যি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই আনন্দৰ দিনটোত আমাৰ লগত সমভাগী হোৱাৰ কাৰণে পুনৰ এবাৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ছমাহৰ মূৰত অৰবিন্দ কেজৰিৱাল আজি জামিন লৈছে। সকলোৱে কৰি আজি সমগ্ৰ দেশৰ আম আদমি পাৰ্টীৰ যি কৰ্মী আছে, নেতা আছে, সকলো উৎফুল্লিত হৈ পৰিছে। আপোনালোকেও কেকটালি চেলিব্ৰেশ্যন কৰিছে। আমি সংবাদ মাধ্যমো ইয়াত উপস্থিত আছোঁ। আপুনি কি মই মানে আনন্দিত একো ক'ব পৰা হোৱা নাই। একচুৱেলি ইমান দিনৰ মূৰত 177 দিনৰ ভিতৰত আজি আমাৰ শীৰ্ষ নেতা, আমাৰ গুৰু বুলি ক'ব লাগিব, আমাৰ আম আদমি পাৰ্টীৰ তেখেতে আজি যিহেতু জামিনত যিটো মুক্তি এটা লাভ কৰিলে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। তাৰ কাৰণে আপোনালোককো শুভেচ্ছা দিছোঁ যে আপোনালোকে যে আজি আমাৰ আমাৰ নিমন্ত্ৰণ আপোনালোকে ৰক্ষা কৰি আজি আহিছে, তাৰ কাৰণে আপোনাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এইখিনি কৈ মই আমাৰ মহিলাসকলেও বহুত আনন্দিত হৈছে। আৰু আমি যিহেতু আগন্তুক দিনৰ
যিটো উৎসাহ আমি জেলত যেতিয়া আছিলে অলপমান আমাৰ মূল্যৱানৰ হেৰি হৈছিলে হ্ৰাস পোৱা যেন পাইছিলোঁ, এতিয়া যিহেতু ওলাই আহিছে আকৌ দুগুণ উৎসাহ শক্তিৰে আমি আম আদমি পাৰ্টি অসমতো স্থাপন কৰিম বুলি আমি আশা ৰাখি আমি কাম কৰি যাম। সেইখিনি আমি আশা ৰাখিছোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এইখিনিয়ে কৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি ছমাহৰ মূৰত অৰবিন্দ কেজৰিৱালে জামিন পাইছে, সকলোৱে যিহেতু ক'লে, আপুনি কি ক'ব? হয়, এয়া বৰ আনন্দৰ খবৰ। গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো সাধাৰণ জনতাৰ বাবেই এয়া সুখবৰ। তেওঁৰ নিচিনা এজন আদৰ্শৱান আৰু নিষ্ঠাৱান নেতা সকলোৱে ভাল পায়। তেওঁ সাংঘাতিক জনপ্ৰিয়। দিল্লীৰ চিফ মিনিষ্টাৰ হৈও তেওঁ গোটেই ভাৰতৰ নয়নৰ মণি। তেওঁ আজি ওলাই আহক, আমি মহিলাসকল, মহিলা কৰ্মী খুবেই আনন্দিত হৈছোঁ আম আদমি পাৰ্টিত, আৰু আমি এতিয়াৰ পৰা দুগুণ উৎসাহেৰে কাম কৰি যাম আৰু হাৰিয়ানাতো খুব ধুনীয়া ফলাফল দেখাবলৈ সক্ষম হ'ব আমাৰ পাৰ্টিটোৱে, এই আশা ৰাখিছোঁ।